কামৰূপৰ উচ্চ মাধ্যমিক বাণী বিদ্যাপীঠে চৌহদত বহিছে এখন বিশেষ বজাৰ। ছাত্ৰ-ছাত্ৰীসকলক অৰ্থনৈতিকভাৱে পৰিপক্ক কৰি তোলাৰ লগতে সঠিক জোখমাখৰ সম্যক জ্ঞান দিয়াৰ উদ্দেশ্যেৰে চনমাগুৰিৰ উচ্চতৰ মাধ্যমিক বিদ্যাপীঠৰ এক ব্যতিক্ৰমী পদক্ষেপ। চনমাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যাপীঠৰ চৌহদত বহিছে এখন বিশেষ বজাৰ। শাক পাচলিৰ পৰা আৰম্ভ কৰি পিঠা লাৰুলৈ সকলো উপলব্ধ এই বজাৰখনত। সম্পূৰ্ণ ঘৰত উৎপাদিত সামগ্ৰী বিক্ৰী কৰিছে ছাত্ৰ-ছাত্ৰীসকলে। বিদ্যালয় সপ্তাহ হিচাপে আজি দ্বিতীয় দিনাখন ছাত্ৰ-ছাত্ৰীসকলক সামৰি বজাৰ বহিছে। ছাত্ৰ-ছাত্ৰীসকল জোখমাখ ওজন ধাৰণা দিয়াৰ বাবে এই পদক্ষেপ চনমাগুৰি উচ্চতৰ মাধ্যমিক বাণী বিদ্যাপীঠৰ। আমি আজি স্কিল ডেভেলপমেন্টৰ আন্দাৰত আমাৰ বিদ্যালয়ত এখন খোলোৱা বজাৰ আমাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত উচ্চতৰ মাধ্যমিক বাণী চনমাগুৰি বাকৰি ছাত্ৰ ছাত্ৰীৰ দ্বাৰা থলুৱা বজাৰৰ ব্যৱস্থা কৰা হৈছে। এইটো স্কিল ডেভেলপমেন্টৰ কাৰণে এইটো আজি অকল এই বজাৰটো আজিয়ে বাকী কাৰ্যসূচী আমাৰ 7 দিন চলিব বিদ্যালয় সপ্তাহ বুলি। এইটো এটা এদিনীয়া কাৰ্যসূচী ইয়াত ৰাখিছোঁ। আমাৰ মাননীয় শিক্ষক মতলিকালি তেওঁ আমাৰ স্কিল ডেভেলপমেন্টত লাগি আছে। তেওঁৰ অনুৰোধ মৰ্মে আমি এইটো ৰাখিছোঁ আৰু সফল হোৱা বুলি ভাবিছোঁ। আমাৰ থলুৱা বজাৰত বিভিন্ন থলুৱা বস্তু যেনে জাহাজী কল, ঔটেঙা, ৰবৰ টেঙা, কল, কচু ইত্যাদি থলুৱা বস্তু গাখীৰকে আদি কৰি ধুনীয়া বস্তু কৰিছে। আমি কিনিছোঁ, ৰাইজক আহি পাইছোঁ, ৰাইজে আহিছে, ছাত্ৰ-ছাত্ৰীসকলো আনন্দিত হৈছে, আমি বিদ্যালয়ৰ শিক্ষকসকলো আনন্দিত থলুৱা বজাৰ পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ইয়াত উপস্থিত হৈ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আমাকো উৎসাহিত কৰাৰ বাবে। আজি আমাৰ বিদ্যালয় সপ্তাহৰ দ্বিতীয়টো দিন আৰু এটা আমাৰ প্লেনিং আছিলে যে ছাত্ৰ-ছাত্ৰীসকলৰ যি জোখমাখ বা ওজনৰ ধাৰণা লগতে সামাজিকীকৰণ কৰাৰ বাবে তেওঁলোকৰ দক্ষতা বৃদ্ধিৰ বাবে এটা অনুষ্ঠানৰ আয়োজন কৰা। আৰু সঁচাকৈ আজি ভাল লাগিছে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যিখিনি তেওঁলোকৰ নিজাববীয়াকৈ যিখিনি আয়োজন কৰিছে লগতে আমাৰ ছাৰ বাইদেউসকলৰ সহযোগত আৰু যিখিনি আমাৰ স্থানীয় ৰাইজ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলোৰে সহযোগিতাত যি এটা অনুষ্ঠান আজি ইয়াতে গঢ়ি উঠিছে সঁচাই ভাল লাগিছে। আৰু সকলোৰে সহায় সহযোগিতাত আশা কৰিছোঁ আমাৰ যিটো আশা ছাত্ৰ-ছাত্ৰীসকলক লৈ তেওঁলোকৰ দক্ষতা বৃদ্ধিক লৈ এই আশাই এক সফল ৰূপায়ণ পাব আৰু ভৱিষ্যতেও ছাত্ৰ-ছাত্ৰীসকলে এনেদৰে অন্যান্য কাৰ্যসূচীবিলাকতো আগুৱাই যাব। কি কয় আজি আমাৰ বিদ্যালয়ত আপোনাৰ এইটো থলুৱা বজাৰৰ আয়োজন কৰা গৈছে। আমাৰ যিখিনি লোকেল লাৰু পিঠা বা কাপোৰ, আমাৰ যিখিনি ঘৰত বনোৱা কাপোৰ বা আমাৰ খাদ্য সামগ্ৰী, আপোনাৰ খাদ্য সম্ভাৰ গোটেইখিনি আমাৰ থলুৱা সামগ্ৰী একেবাৰে আপোনাৰ কচুৰ পৰা ঔটেঙাটোলৈকে গোটেইখিনি আমাৰ ইয়াতে ছাত্ৰ-ছাত্ৰীসকলক অনাৰ ব্যৱস্থা কৰা হৈছে। আৰু যাতে এই ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে শিকিব পাৰে যে আমাৰ মা দেউতাইনো কেনেদৰে আমাৰ ঘৰত কিমান কষ্ট কৰি কেনেকুৱাকৈনো মা দেউতাই আমাৰ ঘৰ চম্ভালিছে বা এগৰাকী বেপাৰীনো ব্যৱসায়ীনো কিমান কষ্ট জীৱনটোৰ আঁৰত, যাতে তেওঁলোকে অনুভৱ কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি এই থলুৱা বজাৰৰ আয়োজন কৰা হৈছে। কমলাকান্ত দাসৰ ৰিপৰ্ট টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 700247
72813 মেইল ID probhatiahom@gmail.com